বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু খবৰ জনাব চেষ্টা কৰিম বন্ধুসকল অসম কেবিনেটে ইতিমধ্যে গুৰুত্বপূৰ্ণ কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত অনুসৰি এটি বিশেষ আঁচনি ৰূপায়ণ কৰিব অসম চৰকাৰে আৰু সেই আঁচনিখন কেৱল মহিলাসকলৰ বাবে হ'ব আৰু এই আঁচনিখন আপোনাৰ যিসকল আত্মসহায়ক গোটৰ মহিলা সেইসকলৰ কাৰণে প্ৰযোজ্য হ'ব অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 50,000 টকা আৰু ইয়াৰ বাবে কিছু গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰা আছে ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এটি চৰ্ত যিটো চৰ্ত আচলতে চৰ্চাৰ বিষয় হৈ পৰিছে সেয়া হৈছে দুটাতকৈ অধিক সন্তান থাকিলে কৰিব নোৱাৰিব আপুনি আবেদন লগতে থাকিব এইবোৰ চৰ্ত কি চৰ্ত সাপেক্ষে আপোনাক এই ধনখিনি প্ৰদান কৰা হ'ব ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব আবেদনৰ ডকুমেণ্টছ কি ৰিকুৱাৰ্ড হ'ব লগতে আপুনি কেতিয়াৰ পৰা আবেদন কৰিব বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টো জনাম বন্ধুসকল অসম কেবিনেটে লোৱা কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰথমতে আপোনালোকক ইয়াতে দেখুৱাই লৈছোঁ পিছতে আমি তথ্যখিনি ডিটেইলছ আলোচনা কৰিম গ্ৰাম্য মহিলা উদ্যোগীক লৈ সহায়ৰ হাত গ্ৰাম্য মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান ছ'চাইটিয়ে ৰূপায়ণ কৰিবলগীয়া আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য মহিলা উদ্যোগী হিচাপে পদোন্নতিৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ নিৰ্দেশনাত অনুমোদন জনোৱা হৈছে আৰু পৰ্যায়ক্ৰমে ৰূপায়ণ হ'বলগীয়া আঁচনি ইয়াতে চাব পাৰিছে এই আঁচনিখন পৰ্যায়ক্ৰমে ৰূপায়ণ হ'ব তিনিটা পৰ্যায়ৰ মাজেৰে ৰূপায়ণ হ'ব প্ৰথম পৰ্যায় আছে যে যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক অন্তত এটা উদ্যোগ আৰম্ভ কৰিবলৈ উদ্যোগীকৰণ পুঁজি হিচাপে 10,000 টকা প্ৰদান কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত আত্মসহায়ক গোটৰ সদস্যসকলে বেংকৰ পৰা নিম্নতম 25,000 টকা ঋণ লাভ কৰিব ঋণ পৰিশোধ কৰাৰ পাছত চৰকাৰে 50% বা 12,500 টকা মূলধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিব পুঁজি লাভ কৰাৰ বাবে যোগ্যতাৰ চৰ্ত এইখিনি গুৰুত্বপূৰ্ণ আত্মসহায়ক গোটৰ সদস্য হ'লে আপুনি নহ'ব আপোনাৰ কিছুমান চৰ্ত ইয়াতে আৰোপ কৰি দিয়া আছে যোগ্যতা কিছু চৰ্ত দিয়া আছে সেই চৰ্তখিনি আপুনি ফুলফিল কৰিব লাগিব প্ৰথমতে বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা সেভিংছ বেংক একাউণ্ট থকা মহিলা আপুনি আত্মসহায়ক গোটৰ সদস্য হ'লেই নহ'ব আপোনাৰ নামত বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা সেভিংছ বেংক একাউণ্ট থকা হ'ব লাগিব আপোনাৰ বেংক একাউণ্ট থাকিব লাগিব সেভিংছ বেংক একাউণ্ট থাকিব লাগিব সেইটো সক্ৰিয় থাকিব লাগিব ইভেন কি আধাৰৰ সৈতে লিংক থকা হ'ব লাগিব আত্মসহায়ক গোট ফেডাৰেশ্যন বেংক আদিৰ ডিফল্টাৰ নোহোৱা মহিলা আৰু আত্মসহায়ক গোট বা ফেডাৰেশ্যন বা বেংক আদিৰ জৰিয়তে আপুনি কোনো ঋণ লোৱা নাই বা আপোনাৰ ডিফল্টাৰ হোৱা নাই আপুনি এনেকুৱা হ'ব লাগিব নিম্নতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত মহিলা আপুনি যিকোনো নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী আপুনি যিকোনো কাম নকৰে কিয় সেই কামৰ সৃষ্টিকাৰী কাৰ্যকলাপত আপুনি জড়িত হোৱা হ'ব লাগিব আৰু ইয়াৰ ডকুমেণ্টছ আপোনাৰ পৰা বিচৰা হ'ব নিজৰ কাৰ্যকলাপ অথবা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলা আপুনি নিজে কি কাৰ্যকলাপ কৰে বা কৰিব কি প্ল্যান আছে আপোনাৰ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা আপুনি কি কৰিছে সেই সম্পৰ্কে আপোনাৰ বিজনেছ প্লেনিং এটা দিব লাগিব মই আপোনালোকক ডিটেইলছ জনাই দিম কি ডকুমেণ্টছ আপোনালোকৰ ৰিকুৱাৰ্ড হ'ব পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ জনাই দিম ইয়াৰ পিছতে আটাইতকৈ চৰ্চিত এটা চৰ্ত হৈছে যে তিনিটাতকৈ অধিক সন্তান থকা সাধাৰণ অথবা OBC অথবা MOBC আত্মসহায়ক গোটৰ সদস্য আৰু 4টাতকৈ অধিক সন্তান থকা অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ বাগিচা সম্প্ৰদায়ৰ সদস্যসকল যোগ্য বিবেচিত নহ'ব দুটা সন্তান থকা সদস্যসকলে সন্তানৰ সংখ্যাৰ সীমাবদ্ধতা সম্পৰ্কে স্পষ্টীকৰণ দিব লাগিব এইটো কিন্তু গুৰুত্বপূৰ্ণ এটা চৰ্ত আৰোপ কৰা হৈছে যে আপোনাৰ দুটা সন্তান থকা বুলি আপুনি স্পষ্টীকৰণ দিব লাগিব আপোনাৰ দুটা সন্তানতে আপোনাৰ পৰিয়ালটো সীমাবদ্ধতা সম্পৰ্কে আপুনি স্পষ্টীকৰণ দিব লাগিব ইয়াৰ এটা আণ্ডাৰটেকিং আপুনি দিব লাগিব স্কুললৈ যোৱা বয়সৰ কন্যা সন্তান থকা সদস্যসকলে তেওঁলোকক বিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব আপোনাৰ কন্যা সন্তান আছে হেয়া স্কুললৈ গৈ আছে কন্যা সন্তানটো ইয়াৰ বাবে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা আপুনি নিশ্চয়তা প্ৰমাণপত্ৰ এটি আনিব লাগিব যে আপোনাৰ ছোৱালীজনী বিদ্যালয়ত পঢ়ি আছে স্কুললৈ যোৱাৰ বয়সখিনিত
তেওঁ স্কুললৈ গৈ আছে সেই কন্যা সন্তান স্কুললৈ গৈ আছে নে নাই ইয়াৰ প্ৰমাণপত্ৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা আনি আপুনি দিব লাগিব আৰু এনেকুৱাভাৱে আপুনি আবেদন কৰিব লাগিব আৰু এই আবেদন 16 তাৰিখৰ পৰা আৰম্ভ হ'ব 16 জানুৱাৰীৰ পৰা প্ৰপত্ৰ দিয়া হ'ব আৰু ডকুমেণ্টছখিনি আপুনি প্ৰিপেয়াৰ কৰি আপুনি আবেদন কৰিব পাৰিব যদি আপুনি আত্মসহায়ক গোটৰ সদস্য হয় তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ যদি কিবা ক'ব লগা আছে আবেদন প্ৰক্ৰিয়া যদি আপোনালোকে A to Z তথ্য জানিব বিচাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক এপ্লাই কৰাৰ প্ৰচেছ দেখুৱাবলৈ যত্ন কৰিম আজিলৈ এৰিছোঁ ধন্যবাদ